অসমৰ অন্যতম জনগোষ্ঠী ঠেঙাল কছাৰীসকলৰ তৰাচিৰা বিহু চ'ত মাহৰ দ্বিতীয়টো বুধবাৰে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই তৰাচিৰা বিহু গোহালিৰ গৰুকেইটাক ন পঘাৰে বান্ধিবলৈ প্ৰস্তুতি পৰ্ব হিচাপে পালন কৰা হয় তৰাচিৰা বিহু বিহপুৰীয়াৰ ঠেঙাল কছাৰীৰ লোকসকলে আনন্দ উল্লাসেৰে পালন কৰিছে এই বিহু জংঘল জলাশয়ৰ দাঁতিকাষৰীয়া এলেকাৰ পৰা তৰাগছ আনি পঘা প্ৰস্তুত কৰাৰ পৰম্পৰা ৰক্ষা কৰি আহিছে জনগোষ্ঠীটোৱে তৰাগছ সংগ্ৰহৰ লগতে বিহুৰ আনন্দত মতলীয়া হ'ল যুৱকসকল আৰু বিহপুৰীয়াৰ এইসকল ৰাইজে কেনেকৈ তৰাচিৰা বিহু উদযাপন কৰিছে তাৰ কিছু পৰিৱেশ আমাক দেখুৱাব সাংবাদিক জগত বৰাই অসমৰ অন্যতম জনগোষ্ঠী ঠেঙাল কছাৰীৰ লোকসকলে চ'ত মাহৰ দ্বিতীয়টো বুধবাৰে পৰা আৰম্ভ কৰে তৰাচিৰা বিহু আৰু এই তৰাচিৰা বিহু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ বিহপুৰীয়াৰ বৰাইখানা গাঁৱৰ পৰা আৰু তৰাচিৰা যিটো পৰম্পৰা যিহেতু গৰু বিহুৰ দিনা তৰালি পঘাৰে গৰু ভাঙি দিব লাগে আৰু সেই প্ৰস্তুতিৰ স্বৰূপে আজি এইদৰে বৰাইখানা গাঁৱৰ ঠেঙাল কছাৰীৰ লোকসকলে তৰাচিৰা বিহু উদযাপন কৰিছে চ'ত মাহৰ দ্বিতীয়টো সপ্তাহৰ বুধবাৰৰ পৰা আৰম্ভ হয় তৰাচিৰা বিহু মোৰ সহযোগে দেখুৱাইছে বৰাইখানা গাঁৱত এই পৰিৱেশ তৰাচিৰা বিহুক লৈ উখল মাখল এক পৰিৱেশে বিৰাজ কৰিছে তেওঁলোকে পৰম্পৰাগতভাৱে জল দেৱতাক পূজা অৰ্চনা কৰি এইদৰে পিতনিত তৰাচিৰাৰ পাছত বিহুৰ আনন্দটো মতলীয়া হৈ পৰিছে আমাৰ লগত বৰাইখানা গাঁৱৰ যুৱক আছে আমি জানিব বিচাৰিম কেনেধৰণৰ বিহু আজি তৰাচিৰা বিহুটো উদযাপন কৰে আমাৰ এই তৰাচিৰা বিহুটো চ'ত মাহৰ দ্বিতীয়টো বুধবাৰৰ পৰা আৰম্ভ কৰা হয় আৰু গাঁৱৰ বুঢ়া মেতাসকলো লগ লাগি মেধিৰ ঘৰৰ পৰা মেধিৰ আশী ক্ষীৰত লৈ তৰাচিৰাবলৈ আগবাঢ়ি আহে আৰু পিতনিত আহি তৰাচিৰা কাম কৰাৰ আগমুহূৰ্তত গোটেই বুঢ়া মেতাই লগ লাগি জল দেৱতা আৰু বন দেৱতাক পূজা অৰ্চনা কৰি তৰাচিৰা কাৰ্য আৰম্ভ কৰে আৰু এই তৰাচিৰা কাৰ্য শেষ কৰি তাত যিখিনি আমাৰ বনৰীয়া খাদ্য সামগ্ৰী প্ৰায় সেই বনৰীয়া খাদ্য সামগ্ৰীসমূহ যেনে কচু চেংমৰা টিকনি বৰুৱা কেকপৰা কুচিয়া আমলৈ টোপ ইত্যাদিকে ধৰি খাদ্য সামগ্ৰীবিলাক লৈ পুনৰ আকৌ মেধিৰ ঘৰত আহি উপস্থিত হয় আৰু মেধিৰ ঘৰত আহি তৰা পিটিয়াই থাকোঁতেই মুখে মুখে এই তৰাচিয়া নামবিলাক আৰম্ভ হয় এই তৰা তৰপীয়া পাতে সমনীয়া তৰা তৰপীয়া পাত সেই তৰাৰে তলতে ধেমালি কৰোঁতে বৰষুণ নপৰে গাত এনেকৈ এজনে গাওঁতে অন্য এজনে আকৌ লগায় এই তৰা চিৰি গলো চিৰিলি ঐ চিৰিলি চিচিয়া বৰলে পালে কিহে নুখালে বুলি মাৰিলোঁ মই দীঘল জাপ জানো চামুক কিহ বাই খালে এনেকৈ বিহুৰ নাম আৰম্ভ কৰে আৰু ফূৰ্তি কৰে আৰু যিখিনি মানে খাদ্য সামগ্ৰী বনৰীয়া খাদ্য সামগ্ৰী লৈ আহে সেইখিনি মেধিৰ ঘৰত দিয়ে আৰু মেধিৰ ঘৰৰ গৃহিণীয়ে তাক প্ৰস্তুত কৰে আৰু বিহু বুলি এয়া আমি বিহপুৰীয়াৰ ৰাইজে তৰাচিৰা বিহু উদযাপন কৰাৰ সেই দৃশ্য দেখুৱালোঁ আমাৰ সাংবাদিক গৰাকীৰ জৰিয়তে